الحمد لله نحمده ونستعينه ونستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور انفسنا ومن سيئات اعمالنا من يهده الله فلا مضل له ومن يضلل فلا هادي له ونشهد ان لا اله الا الله وحده لا شريك له ونشهد ان سيدنا وسندنا وحبيبنا ومولانا محمدا عبده ورسوله ارسله بالحق بشيرا ونذيرا وداعيا الى الله باذنه وسراجا منيرا اما بعد فقد قال الله تبارك وتعالى في كلامه المجيد والقران الحميد اعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم الرحمن علم القرآن خلق الإنسان علمه البيان وقال تعالى وعلم آدم الأسماء كلها ثم عرضهم على الملائكة فقال أنبئوني بأسماء هؤلاء إن كنتم صادقين وقال النبي صلى الله عليه وسلم طلب العلم فريضة أو كما قال عليه الصلاة والسلام पहले तालीम से मोड़ दिए जाओगे पहले तालीम से मोड़ दिए जाओगे फिर किसी जुर्म में जोड़ दिए जाओगे हाथ से हाथ पकड़कर निकलो वरना धागे की तरह तोड़ दिए जाओगे माननीय ক্লিয়াৰ হ'ল মাতিব পৰা হৈ গ'ল লুৰুকিহাট জমাতৰ উদ্যোগত মৰমীয়া আঞ্চলিক বিনি সমাজৰ সহযোগত মৰম ছেকেণ্ডাৰী সাহাবৰ স্মৃতিত পুৰাণ পাঠ প্ৰতিযোগিতাৰ সভাৰ সভাপতি মহোদয় ৰেডি কৰিছিলোঁ 3 পেজৰ এতিয়া যে মুছাইম নাম্বাৰ সুদূৰ বিশ্বনাথ চাৰিআলি জিলাৰ পৰা মুছাইম নাম্বাৰটো আমি তাত মাতি অনা ডক্টৰ মুছাইম নাম্বাৰ ইসলামিক স্কলার এই মুছাইম বিশ্বনাথ জিলা জমিয়তৰ সভাপতি একৰ পৰা কি নম্বৰ আছে হযরত মৌলানা নুরুল আমিন কাসিমি সাহেব শিৱসাগৰ চৰাইদেউ জিলাৰ পৰা নিমন্ত্ৰণ কৰি আমি শাখাত কেইজন প্ৰতিযোগী আছে সেইটো আমি জানিব লাগে হযরত মৌলানা হাফিজ মৌলানা মুজাক্কিৰ হুসেন সাহেব কোৱান্টিটিটো কোৱা নাম গণনা জমাতৰ পৰা শাখাৰ কেইজন আছে এইটো হিচাপ কৰা মাহবুব মাজিদ সাহেব মেৰাপানী অঞ্চলৰ পৰা মৌলানা শামসুল ইসলাম সাহেব মৌলানা বশির আহমদ সাহেব মৌলানা মুজাদ্দিদ সাহেব প্রমুখে এই জমাতৰ দুৰ্গা জমাতৰ ইমাম সাহেব আৰু মসজিদ প্ৰশাসনৰ সভাপতি কৰি উপস্থিত 25 জন ইমাম আইমান সকল মুৰব্বিয়ানে আজম যুৱক ভাইসকল কনভাৰ শিক্ষক আল্লাহ তাবারক ওয়া তাআলার লাখ লাখ শুকরিয়া আল্লাহ তাবারক ওয়া তাআলায় আমার সেকেন্ড শাখাটো চাওঁ কোরআন প্রতিযোগিতা মুসাবাকাতুল কোরআন হিচাপ কৰোঁ আমাৰ নৱপ্ৰজন্মৰ কাৰণে যিটো আয়োজন কৰা হৈছে ইয়াক আমাক সকলোকে একত্ৰিত হৈ এই অনুষ্ঠানটিত ভাগ লোৱাৰ কাৰণে আল্লাহ তৌফিক দান কৰিছে শাখা চাওঁ আমি সকলোৱে আল্লাহৰ শুকৰিয়া আদায় কৰা আলহামদুলিল্লাহ আল্লাহ তাবারক ওয়া তাআলা এই কোরআনৰ পক্ষ কোরআনৰ হেপাত কোরআনৰ ইজ্জত আৰু সন্মানৰ কাৰণে ওলাই অহা 25 হযরত খাদিজাতুল কুবরা রাদিয়াল্লাহু তাআলা আনহা আল্লাহ তাবারক ওয়া তাআলা হুজুর পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিদায়ের যুগে জনাইছে জিবরাইল আমি হাদিস সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 25 নম্বৰ সালাম দিছো ঠিক তেনেকৈ আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সালাম পেশ করার পিছত ভিত্তি পাঁচটা হযরত খাদিজা রাদিয়াল্লাহু তাআলা খুদিলেন লিমাযা ইয়া রাসূলুল্লাহ আপনি তো সালাম কিয় পেশ করলেন যেটা আল্লাহ তাবারক তাআলা হুজুর পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফরমাইছে লা ইয়া খাদিজা তুমি কোরআনের পক্ষ জবলে নূর পাহাড়ত তুমি আহিছা আমার কারণে আল্লাহ তোমাক সালাম পেশ কৰিছে এও লিখি ল'ব গতিকে আমি আমাৰ নৱপ্ৰজন্ম
সেইটো তুমি আর-রহমান ঠিক তেনেকৈ হেৰি বিচাৰক কিজনৰ ইয়াত এটা দুটা সৃষ্টি কথা হয় আছে সেই রহমান তেওঁলোকক নবী সজাই দিয়া পাক হয় সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই আয়াত এনাউন্স কৰিব যে মুছাইন নম্বৰে তেওঁলোকে একৰ মাৰ্ক কিমান হ'ব লাগিব রহমান কোন হয় মুছাইন নম্বৰ প্ৰতিযোগী যে আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ব্যাখ্যা কৰিলে উলামাসকলে কিতাপত লিখিছে প্ৰতিযোগী নাম নাহে ইয়াত রহমান এইজনে কোৱা হয় এই কুপন নম্বৰটো এনাউন্স কৰি যিজনে announce কৰা নম্বৰটো ইয়াত লিখা আছে। আৰম্ভ কৰি জীৱনৰ পৰা আৰম্ভ কৰি যিটো নাম যিমান announce মানুহ কৰিব আছে সেইটো সকলোকে আল্লাহ তাবাৰক ওয়া তাআলা ৰহমান কৰে শ্ৰমিক নং নালাগে লিখিবলৈ একে আৰু ৰহিম এইজনে কোৱা হয় যিসকলে ঈমান আনিছে আল্লাহৰ জাতৰ ওপৰত আমি কুপন নম্বৰটোহে চাম সেইসকলক আল্লাহ তাবাৰক ওয়া তাআলা সিফাতে মুসাব্বাহ চালা হয় সদায় সকলো ক্ষেত্ৰতে আল্লাহ তাবাৰক ওয়া তাআলা ৰহমান কৰে ইয়াত আৰু এটা কথা কোৱা হৈছে আল্লাহুল কুরআন আল্লাহ তাবাৰক ওয়া তাআলা ৰহমান কৰণ কৰিবলৈ কৈছে এই মানৱ জাতি হ'ব তোমালোকক মই কুরআনৰ জ্ঞান দিছো কুরআনৰ জ্ঞান দিছো কুরআনৰ জ্ঞান দিছো তোমালোকক মই কুরআনৰ বয়ান কৰা শিকাইছো আৰু তোমালোকক মই সকলোখিনি জ্ঞান দিছো আল্লাহ তাবাৰক ওয়া তাআলা দ্বীনী তালিম আৰু সাধাৰণ শিক্ষা যে আমাক সকলোকে লাগে যদি এই দ্বীনী তালিমৰ সাধাৰণ শিক্ষা আমাৰ মানুহবিলাক কি হয় কেৱলমাত্ৰ সাধাৰণ শিক্ষা আছলি জেনেৰেল শিক্ষাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে সাধাৰণ শিক্ষাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে পুৰাণী তালিম দ্বীনী তালিমৰ ওপৰত গুৰুত্ব দিয়ে নিদিয়াৰ কাৰণে আমাৰ নৱপ্ৰজন্মবিলাক উঠি অহা নৱপ্ৰজন্মবিলাক ক'ত গৈছে বেয়া ফালে গতি কৰি গৈ আছে কোনোবাই ড্ৰাগছ খাইছে কোনোবাই মদ খাইছে মহতৰম আজি এই সন্মুখত যিসকল ল'ৰা ছোৱালী বহি আছে বা যিসকল ইমামসকলে এই সকলক আপোনাক তালিম দিছে তালিম দিয়াৰ পিছত ইয়াত কোৰআন মুখস্থ পঢ়া কোৰআনৰ পঢ়াৰ নিয়ম আৰু কায়দা দীঘল চুকীয়া এইবিলাক যিসকলে শিকাই ইয়াত প্ৰস্তুত কৰি উপস্থিত কৰোৱাইছে মহতৰম দুষ্ট বুজুৰ্গ মহতৰম জামাত সাহেবান এইখিনি হৈছে আমাৰ সকলোৰে কাৰণে সৎকাৰী জাৰিয়া আৰু এই সকলো আমাৰ ভৱিষ্যত এই লোকৰ অন্তৰত কেতিয়াও খোদা ভক্তি কৰা কেতিয়া আঁতৰি নাযায় গতিকে আমি সকলোৱে আমাৰ নৱপ্ৰজন্মবিলাক আমি দ্বীনী তালিমৰ লগত জড়িত কৰি আৰু কোৰআন শৰীফত আল্লাহ তাবাৰক ওয়া তাআলা ওয়া'আল্লামা আদমাল আসমা'a কুল্লাহা সুম্মা আ'ৰাদাহুম আলাল মালাইকা আল্লাহ তাবাৰক ওয়া তাআলা আদম আলাইহিস সালামক সকলো বস্তু শিকাইছে ইয়াৰ দ্বাৰাই উলামাসকলে তাফসীৰৰ মধ্যে বিভিন্ন তাফসীৰৰ কিতাপবিলাকত আছে যে সাধাৰণ শিক্ষাৰ জৰুৰী আছে দ্বীনী তালিমৰ লগত এইটো নহয় যে সাধাৰণ শিক্ষাৰ লগত দ্বীনী তালিমৰ জৰুৰী নহয় দ্বীনী তালিমৰ লগত সাধাৰণ শিক্ষাৰো জৰুৰী এটা ডিবেট হৈছিল that God exists তুমি ধৰি দিবা তুমি যেনেকৈ অৰ্থাৎ ইয়াত দফে সায়েন্স পুৰাণত আছে পুৰাণত জ্ঞান যদি কোনোবাই ভালকৈ লয় আৰু পুৰাণত জ্ঞান এটা আছে নে গতিকে আমাৰ ভৱিষ্যত প্ৰজন্মবিলাক ভাল হ'ব আমি অন্ধকাৰৰ পৰা আঁতৰি আহিম আল্লাহ তাবাৰক ওয়া তাআলা সকলোকে ইয়াৰ ক্ষেত্ৰত কাম কৰাৰ তৌফিক দান কৰক আৰু মই মোৰ এই প্ৰথমতে দুৰ্গীয়া জমাতৰ সকলো বিষয়ববীয়া যুৱক চামক মই ধন্যবাদ জনাইছোঁ তেওঁলোকে ইমান সুন্দৰ অনুষ্ঠান আয়োজন কৰিব পাৰিছে আল্লাহ তাবাৰক তৌফিক দান কৰিছে গতিকে তেখেতক ধন্যবাদ জনাই আৰু এই প্ৰগ্ৰামটো সুকলমে পাৰ কৰি দিবৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ আল্লাহ তাবাৰক প্ৰগ্ৰামটো পাৰ কৰাৰ তৌফিক দান কৰক আৰু এইখিনি কৈ মোৰ সভাৰ দ্বাৰা মোৰ ভাষণৰ দ্বাৰা উদ্বোধন কৰি মই মোৰ ভাষণ সামৰণি মাৰিছোঁ ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি